হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড, চমুকৈ TS80 টাটা ছেমিকণ্ডাক্টৰত পোষ্ট মুকলি হৈ আছে জাগিৰোড মৰিগাঁও 782410 আছাম জাগিৰোডতে পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈ আছে। ইয়াৰ ইনক্লুডিং হৈ আছে ৱায়াৰ বণ্ডিং, হিপ ইণ্টাৰগ্ৰেটেড ছিষ্টেম পেকেজিং, চমুকৈ ISP। ইয়াত মই সকলোখিনি আপোনালোকক কৈ নিদিওঁ, যিহেতু এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে 9খন পেজ আছে। মই আপোনালোকক যিকেইটা ইম্পৰ্টেণ্ট কথাকেইটা কৈ দিম, আপোনালোকে অতি সহজতে এপ্লাই কৰিব পাৰিব। পোষ্টসমূহ চাই লওক, ডিটেইলছ অফ পোষ্ট নেম আৰু টোটেল ভেকেঞ্চি কিমান ওলাই আছে, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে কিমান লাগিব আৰু চেলাৰী ৰেঞ্জ কিমান হ'ব পাৰিব। প্ৰথম পোষ্টটো অফিচ এছিষ্টেণ্টৰ ওলাই আছে। অফিচ এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। ইয়াত 410টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে গ্ৰেজুৱেট লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব 18,000 পৰা 22,000 টকালৈকে পাৰ মান্থ। 2 নম্বৰ পদকেইটা ওলাই আছে জুনিয়ৰ একাউণ্ট অফিচাৰৰ। ইয়াত 225টা আছে। গ্ৰেজুৱেট বিচৰা হৈছে আৰু টেলি বা একাউণ্টিং ছফ্টৱেৰ নলেজ আপোনালোকৰ কম্পিউটাৰ থাকিব লাগিব। ইয়াৰ কাৰণে পাৰ মান্থ 20,000 পৰা 24,000 টকা দৰমহা হ'ব। HR এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। ইয়াত 69টা পোষ্ট মুকলি হৈ আছে। গ্ৰেজুৱেট বিচৰা হৈছে বা পোষ্ট গ্ৰেজুৱেট বিচৰা হৈছে। HR MBA কৰা হ'ব লাগিব। ইয়াৰ কাৰণে 22,000 পৰা 26,000 টকালৈকে দৰমহা থাকিব। কম্পিউটাৰ অপাৰেটৰ পোষ্ট মুকলি হৈ আছে। ইয়াত 450টা পদ মুকলি হৈ আছে। ইয়াৰ কাৰণে 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰত। ইয়াৰ কাৰণে 18,000 পৰা 22,000 টকা দৰমহা হ'ব। ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট মুকলি হৈ আছে। ইয়াত 315টা পোষ্ট মুকলি হৈ আছে। ইয়াতো 12 পাছ বিচৰা হৈছে। গুড টাইপিং স্পীড 35 ৱৰ্ড পাৰ মিনিট, আপোনালোকে পাৰ মিনিটত 35টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। আপোনালোকে 12 পাছ কৰিলে ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতো 18,000 পৰা 22,000 টকালৈকে দৰমহা থাকিব। প্ৰডাকশ্যন এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। 369টা পোষ্ট মুকলি হৈ আছে। 369টা পোষ্ট মুকলি হৈ আছে। 12 পাছ বা আপোনালোকে লগতে ITI ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰিকেলৰ বা ইলেক্ট্ৰনিক্সৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। ITI কৰা হ'ব লাগিব। 12 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ITI কৰা হ'ব লাগিব, ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ কাৰণে 20,000 পৰা 24,000 টকা দৰমহা হ'ব। ৱায়াৰ হাউচ এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। 120টা পোষ্ট আছে। ইয়াৰ কাৰণে 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো এক্সপিৰিয়েঞ্চ বা এক্সট্ৰা কোৱালিফিকেশ্যনৰ দৰকাৰ নাই। আপোনালোকে ৱায়াৰ হাউচ এছিষ্টেণ্টৰ কাৰণে 120টা পোষ্ট মুকলি হৈ আছে। আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব মাত্ৰ। আৰু ইয়াৰ কাৰণে 16,000 পৰা 20,000 টকাৰ ভিতৰত দৰমহা হ'ব। মেইনটেনেঞ্চ ছুপাৰভাইজাৰৰ পোষ্ট মুকলি হৈ আছে। 210টা পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে ডিপ্ল'মা ITI ইন মেকানিকেল আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থাকিব লাগিব। ITI কৰা হ'ব লাগিব। ইয়াৰ কাৰণে 20,000 পৰা 24,000 টকা দৰমহা হ'ব। ড্ৰাইভাৰ হেভি লাইট ভেহিকেল, ইয়াৰ কাৰণে ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈ আছে। হেভি লাইট ভেহিকেলৰ 218টা পোষ্ট মুকলি হৈ আছে। 8 পাছ কৰিলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে ভেইট LMV HMV লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। ইয়াৰ কাৰণে চেলাৰী থাকিব 20,000 পৰা 24,000 টকা। ছাইট ছুপাৰভাইজাৰৰ পোষ্ট মুকলি হৈ আছে। 159টা পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে ডিপ্ল'মা গ্ৰেজুৱেট ইন এনি ফিল্ড, আপোনালোকে ডিপ্ল'মা থাকিব লাগিব, লগতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। 18,000 পৰা 22,000 টকালৈকে দৰমহা হ'ব। লজিষ্টিক মেনেজাৰৰ পোষ্ট মুকলি হৈ আছে। 105টা পোষ্ট আছে। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ইয়াৰ কাৰণে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰিব। 20,000 পৰা 24,000 টকালৈকে দৰমহা হ'ব। ইলেক্ট্ৰিচিয়ানৰ পোষ্ট মুকলি হৈ আছে। 210টা পোষ্ট আছে। ITI ইন ইলেক্ট্ৰিকেল ট্ৰেড উইথ লাইচেঞ্চো থাকিব লাগিব আৰু ITI কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলৰ। ইয়াৰ কাৰণে 18,000 পৰা 22,000 টকা দৰমহা হ'ব। কুকৰ পোষ্ট মুকলি হৈ আছে। 50টা আছে। 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু 3 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা হৈছে। ইয়াৰ কাৰণে 20,000 পৰা 24,000 টকা দৰমহা হ'ব। গাৰ্ডেনাৰ বা মালিৰ কাৰণে পোষ্ট মুকলি হৈ আছে 45টা। 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 16,000 পৰা 20,000 টকালৈকে দৰমহা হ'ব। MTSৰ পোষ্টটো মুকলি হৈ আছে। মাল্টিটাস্কিং ষ্টাফৰ 229টা পোষ্ট মুকলি হৈ আছে। 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 16,000 পৰা 20,000 টকালৈকে দৰমহা হ'ব। প্লাম্বাৰৰ পোষ্ট মুকলি হৈ আছে। 55টা টোটেল পোষ্ট 55টা মুকলি হৈ আছে। ইয়াৰ কাৰণে 8 পাছ বিচৰা হৈছে। ITI ইন প্লাম্বিং, ITI কৰা হ'ব লাগিব প্লাম্বিঙৰ। 18,000 পৰা 22,000 টকালৈকে দৰমহা হ'ব। ৱেল্ডাৰৰ পোষ্ট মুকলি হৈ আছে। 130টা পোষ্ট মুকলি হৈ আছে ৱেল্ডাৰৰ কাৰণে। 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু লগতে ITI ইন ৱেল্ডিং, ITI কৰা হ'ব লাগিব ৱেল্ডিঙৰ। 18,000 পৰা 22,000 টকা দৰমহা হ'ব। ডিজেল মেকানিক
অপাৰেটৰৰ পোষ্ট মুকলি হৈ আছে 159টা পোষ্ট মুকলি হৈ আছে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু ITI কৰা হ'ব লাগিব ডিজেল মেকানিকৰ ইয়াত 20000 পৰা 24000 টকালৈকে দৰমহা থাকিব অফিচ বয় কাৰণে 95টা পোষ্ট মুকলি হৈ আছে 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব 16000 পৰা 20000 টকালৈকে দৰমহা হ'ব টেকনিক্যাল এসিস্ট্যান্টৰ পোষ্ট মুকলি হৈ আছে 125টা পোষ্ট মুকলি হৈ আছে BSc বা BA বা BTech কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব 20000 পৰা 24000 টকা দৰমহা হ'ব হাউচকিপিং ষ্টাফৰ পোষ্ট মুকলি হৈ আছে 140টা 8 পাছ কৰিলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব 16000 পৰা 20000 টকালৈকে দৰমহা হ'ব আৰু ইয়াত আপোনালোকে দেখিলে কেনেকুৱা ধৰণৰ ভ্যাকেন্সিখিনি ওলাই আছে আৰু আদাৰ বেনিফিটস এণ্ড এলাউন্সেস আৰু অন্যান্য সা সুবিধাসমূহ থাকিব স্যালাৰি লগতে প্ৰভাইডেড ফাউণ্ড থাকিব অৰ্থাৎ PF থাকিব ESI থাকিব বেনিফিট বা বোনাস থাকিব ওভাৰটাইম এলাউন্সেস থাকিব এজ পাৰ কোম্পানী পলিচি অনুসৰি ওভাৰটাইম এলাউন্সেস পাব ফ্ৰী ইউনিফৰ্ম পাব সেফটি গিয়াৰ পাব আপোনালোকে আৰু কেন্টিনো পাব আৰু ট্ৰান্সপোৰ্ট ফেসিলিটিও আপোনালোকে পাব এইখিনি বেনিফিটস আপোনালোকৰ থাকিব ডিটেইলছ অফ ভ্যাকেন্সি ইয়াত মই কৈছো আপোনালোকক আৰু সব কি ক্যাটাগৰীৰ কাৰণে কিমানটা পোষ্ট মুকলি হৈ আছে অফিস এসিস্ট্যান্টৰ যিটো 410টা পোষ্ট মুকলি হৈছে তাৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 150টা আছে OBC কাৰণে 108টা EWS কাৰণে 40টা SC কাৰণে 60টা ST কাৰণে 32টা PWD কাৰণে 20টা জুনিয়ৰ একাউন্ট অফিচাৰৰ কাৰণে 200 যেহেতু 25টা পদ মুকলি হৈ আছে টোটাল তাৰ কাৰণে আনৰিজাৰ্ভ হৈ আছে 85টা OBC কাৰণে আছে 54টা EWS কাৰণে আছে 25টা SC কাৰণে 20টা ST কাৰণে 21টা PWD কাৰণে 20টা এইখিনি কৈ দিলে ভিডিওটো দীঘলীয়া হৈ যাব আপোনালোকে এইখিনি চাই ল'ব বন্ধুসকল কোনটো ক্যাটাগৰীৰ কাৰণে কিমানটা পোষ্ট ৰিজাৰ্ভেশন হৈ আছে আপোনালোকে এইখিনি ভালকে চাই ল'ব চাই পেলাই এপ্লাই কৰিব টোটাল 3928টা পোষ্ট মুকলি হৈ আছে আপোনালোকে দেখিছে 3928টা পোষ্ট মুকলি হৈ আছে আৰু ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 40 বছৰ 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন এপ্লিকেবল এজ পাৰ কোম্পানী নৰ্মছ ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমানো আছে এইখিনি আপোনালোকে চাই ল'ব গুটেখিনি কৰিলে ভিডিওটো দীঘলীয়া হৈ যাব জেনেৰেলি যিখিনি আমি চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিলে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে ইয়াতো একেই আছে সেইখিনি আপোনালোকে চাই ল'ব ইয়াত ডকুমেণ্ট যিবিলাক অৰিজিনেল আছে সেইবিলাক সাবমিট কৰিব লাগিব তেনেকুৱা ধৰণৰ এপ্লাই কৰোতে এইখিনি আপোনালোকে চাই ল'ব সিলেকশন প্ৰসেসো ইয়াত দিয়া হৈছে যেহেতু অনলাইন মাধ্যমেৰে এটা এক্সাম হ'ব এই এক্সামতে আপোনালোকক সিলেক্ট কৰা হ'ব এটো আপোনালোকক কৈ দিছো বসুমুকে পিছত ডকুমেণ্টছ ভেৰিফিকেশন হ'ব মেডিকেল টেষ্টটো হ'ব ইয়াত মেডিকেল ফিটনেস টেষ্ট দেখিছে আপোনালোকে মেডিকেল টেষ্টটো এটা হ'ব আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ডেট অনলাইন এপ্লিকেশন ষ্টাৰ্ট ডেট 15 অক্টোবৰ 2025 তাৰিখে অনলাইন আৰম্ভ হৈছে এপ্লাই কৰা আৰু লাষ্ট ডেট হ'ল 29 অক্টোবৰ 2025 আজি 25 তাৰিখ আৰু 4 দিন সময় আছে আপোনালোকে 4 দিন সময়ৰ ভিতৰতে অতি সোনকালে আপোনালোকে এপ্লাই কৰি দিও এডমিট কাৰ্ড ৰিলিজ ডেট দিয়া নাই অনলাইন এক্সামিনেশ্যন ডেটো ইয়াত দিয়া নাই মেনশন কৰা নাই ডকুমেণ্টছ ভেৰিফিকেশন মেডিকেল টেষ্ট আফটাৰ এক্সাম ৰিজাল্ট দেখিছে আপোনালোকে এক্সামটো যেতিয়া হৈ যাব তাৰ পাছত ডকুমেণ্টছ ভেৰিফিকেশন আৰু মেডিকেল টেষ্ট হ'ব যিসকলক সিলেকশন কৰা হয় গটে গম পালে আপোনালোকে এইখিনি আপোনালোকে এপ্লাই কৰি দিব এপ্লাই কৰিবলৈ হলে এটো ওয়েবসাইট দেখিলে www.eduity.in এটোতে আপোনালোকে এপ্লাই কৰিব আৰু ইয়াৰ কাৰণে এপ্লিকেশন ফিজও বিচৰা হৈছে বন্ধুসকল ইয়াত সব কি আপোনালোকে ফিল কৰিব লাগিব ফুল নেম ইয়াত সকলোখিনি ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব ফুল নেম লাগিব আৰু এজ পাৰ 8 আৰু 10 সাৰ্টিফিকেট লাগিব ডেট অফ বাৰ্থ জেন্ডাৰ এনেকুৱা ধৰণৰ ক্যাটাগৰী ইয়াত সকলোখিনি ভ্যালিড ইমেইল নম্বৰ লাগিব এডুকেশন কোৱালিফিকেশন সাৰ্টিফিকেট এক্সপেৰিয়েন্স যদি এক্সপেৰিয়েন্স ডিটেইলছ সাৰ্টিফিকেট দিব লাগিব যদি এপ্লিকেবল হয় আপোনালোকে দেখিছে নিশ্চয় ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব সিগনেচার লাগিব এডুকেশন সার্টিফিকেট ভ্যালিড আইডি প্রুফ আধাৰ পান ভোটাৰ কাৰ্ড ভ্যালিড হ'ব লাগিব নম্বৰ গিটা শো কৰিব লাগিব ইয়াত এপ্লিকেশন ফিজ পেমেন্ট ইয়াত চাওক আপোনালোকে 500 টকা জেনাৰেল OBC MOBC EWS ক্যান্ডিডেটে যদি এপ্লাই কৰে 500 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু 250 টকা দিব লাগিব SC ST PWD ক্যান্ডিডেটে গটিকে গম পালে আপোনালোকে সকলোখিনি লগা যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিওক এডমিট কাৰ্ড আহিব আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ক্যান্ডিডেট নেমস ৰোল নম্বৰ এক্সাম ডেট টাইম এক্সাম সেন্টাৰ এড্ৰেছ ইনষ্টিটিউশন ফৰ অনলাইন টেষ্ট আপোনালোকে মানে এডমিট কাৰ্ডখন ডাউনলোড কৰিলে এইখিনি ইয়াত আপোনালোকে গম পাব এডমিট কাৰ্ডত মেনশন থাকিব আপোনালোকৰ নাম ৰোল নম্বৰ এক্সাম ডেট টাইম এক্সাম সেন্টাৰ এড্ৰেছ ইনষ্ট্ৰাকচন ফৰ অনলাইন টেষ্ট আপোনালোকে এইখিনি গম পাব গটিকে আপোনালোকে এপ্লাই কৰিবলৈ হলে ওয়েবসাইটটো ভিজিট কৰি আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব গটিকে গম পালে বন্ধুসকল ভিডিওটো দীঘলীয়া হৈ যাব আৰু নকওঁ আৰু আপোনালোকে কিবা চাবলগীয়া হলে চাই ল'ব আৰু যদি কিবা কনফিউজ হৈ থাকে বন্ধুসকল আপোনালোকে নিশ্চয় কমেন্ট কৰিব আৰু ভিডিওটো ইমানেই আছিল বন্ধুসকল আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব আজি 25 তাৰিখ 4 দিন সময় আছে 4 দিনৰ ভিতৰতে আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাষ্ট ডেটলৈকে নথব
গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।